রেকর্ডিং আর অখিলভাবে 20 কোটি টাকা দাবি করার একটা অভিযোগ কি কব যদি কাৰোবাক 20 কোটি টকা দাবী কৰিছো সেইটো মই দাবী চাবি কৰা নাই দিবহি লাগে মই য'ৰ পৰা লাগে তাৰ পৰা লৈ আহিমগে মোক পইচা লাগে এতিয়া পুঁজি আপুনি নিজে কওক এইবোৰ আপুনি যিজনে ফুড ৰেকৰ্ডিং কৰিছে বুলি কৈছে কালি মোক কোনোবাই দেখুৱাই আছে সেই মানুহজনৰ নাম মই সপোনতো আজিলৈকে শুনিও পোৱা নাই দেখিও পোৱা নাই আৰু মোৰ ভাগৰ পুৰণি ফটো এখনৰ লগত ইয়াৰ ফটোখন কাটি লৈ যোগ দি এইটো বিজেপিয়ে মানে একদম মাথা গৰম কৰি দিছো না বিজেপিয়ে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিৰ পৰা 10,000 বিজেপিক ভোট নিদিয়া মানুহৰ ভোট কাটি দিবলৈ ওলাইছে মই ধৰা পেলাই দিলো যোৱা 4 তাৰিখৰ দিনা ধৰা পেলোৱাৰ পাছত মই এনেকুৱাকে হাল্লা কৰিলো কালি কেছ দিলো আমি গোটেই বিৰোধী দলবিলাকে কালি আমি চিফ ইলেকশ্যন কমিশ্যনাৰ কমপ্লেইন দিলো আৰু হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কি শইকীয়া আছিলে বিজেপি দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনালো যে আপোনালোকে এই কামটো কৰিছে আৰু 8:01 পৰা 8:41 যিটো ভিডিঅ' আছিলে যিটো ভিডিঅ' কনফাৰেন্স কৰিছিলে সেই ভিডিঅ'টো মুকলি কৰি দিয়ক বুলি চেলেঞ্জ কৰিলো তাৰপিছত ক'লো যে যদি আপোনালোকে মই মিছা কথা কৈছো তেতিয়াহ'লে আহক আমি কামাখ্যা মন্দিৰ অসমৰ আটাইতকৈ প্ৰখ্যাত মন্দিৰটোত কামাখ্যা দেৱীৰ সন্মুখত শপত ল'ম আপুনি মিছা কথা কৈছে নে মই মিছা কথা কৈছো এটা সব সনাতন বুলি কয় হিন্দুত্ববাদী বুলি কয় সব পলাই পত্তং দিলে সব পলাই পত্তং দিলে ইহঁতি বাকি একো কৰিব নোৱাৰি এবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে প্ৰত্যেকটো সমষ্টিৰ পৰা 10,000 ভোট কাটি দিব কৈছে মানুহ যি বিজেপিক ভোট নিদিয়ে তো সেইটো কাৰণে মই তেওঁলোকক ধৰা পেলাই যেতিয়া প্ৰত্যাহ্বান জনালো তেতিয়া মোৰ বিৰুদ্ধে একো বদনাম উলিয়াব নোৱাৰে আপোনালোকে নিজে দেখিছে মই যদি হিমন্ত বিশ্ব শৰ্মাক যিধৰণে বিধানসভাৰ ভিতৰত যিধৰণে ধমকি দিওঁ নে নিদিওঁ আপোনালোকে নিজে কওক দিওঁ নে নিদিওঁ বিধানসভাৰ ভিতৰত যদি হিমন্ত বিশ্ব শৰ্মাক মুখৰ আগত আঙুলিটোৱে এনেকে আপুনি 2 নম্বৰী বুলি কোৱা মানুহ মোৰ বাহিৰে কোনোবা আছে নেকি তো তাৰপিছত মই যদি কাৰোবাক পইচা 20 কোটি টকা বিচাৰো মোক সোধাই আহিব নেকি গতিকে এইবিলাক মানে এতিয়া মোৰ বদনাম উলিয়াবৰ কাৰণে ইলেকশ্যনৰ সময়ত সেইকাৰণে মই কৈছো হাঁহি কৈছো আপোনালোকে ভালকে দি দিব এইটো যে যাক বিচাৰিছিলো 20 কোটি টকা সি যদি দিয়ে মই আজি এই সব আপোনালোকক সাংবাদিকক লগত লৈ গৈ পইচাটো লৈ আহিমগে যি হ'ব দেখা যাব মোক এতিয়া ইলেকশ্যনৰ কাৰণে পইচা লাগে